নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে অইল বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰি দিলে প্ৰায় 2754টাকৈ ভেকেন্সি মুকলি কৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় অসমৰ সকলোৰে চাকৰি আহিছে অইল বিভাগৰ ফালৰ পৰা ভেকেন্সি মুকলি কৰিলে সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে কোৱালিফিকেশন বিচাৰিছে সিলেকশন প্ৰসিডিউৰ বিচাৰিছে অৰ্হতা কিমান বিচাৰিছে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব এই সকলোখিনি কথা এই ভিডিঅ যোগে আলোচনা কৰা হ'ব সো যদি ভিডিঅ ভাল পায় ভিডিঅ লাইক কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅসমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ WhatsApp চেনেল ভিডিঅ ডেসক্ৰিপচনত দিয়া আছে সো তাত গৈ আপোনালোকে চেনেলটো ফলো কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে সো ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে আহক আজি ভিডিঅ আৰম্ভ কৰো মই আপোনালোকক জনাইছো ভেকেন্সিখিনি মুকলি কৰিছে অইল বিভাগৰ ফালৰ পৰা দেখিব পাইছে IOCL এপ্ৰেন্টিছ ৰিক্ৰুটমেন্ট 2025 ৰ কাৰণে আহিছে প্ৰায় 2756টাকৈ এপ্ৰেন্টিছ পোষ্ট আপোনালোকে অনলাইন যোগে এপ্লাই সমূহ কৰি লব পাৰিব IOCL এপ্ৰেন্টিছ ৰিক্ৰুটমেন্টৰ আন্ডাৰত ভেকেন্সিখিনি মুকলি কৰি দিছে সো এটা ভাল সুখবৰ এটা ভাল সুযোগ আপোনালোকে মুকলি কৰিছে IOCL এপ্ৰেন্টিছ ৰিক্ৰুটমেন্টৰ আন্ডাৰ 2025 বৰ্ষৰ ক্ষেত্ৰত ইণ্ডিয়ান অইল কোঅপাৰেচন লিমিটেড IOCL লাষ্ট ডেট হৈছে 18/2025 ডিসেম্বৰ মাহৰ 18 তাৰিখ পৰ্যন্ত ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি লব পাৰিব IOCL আন্ডাৰত আৰু IOCL এপ্ৰেন্টিছ ৰিক্ৰুটমেন্ট 2025 ৰ ক্ষেত্ৰত এপ্ৰেন্টিছৰ ক্ষেত্ৰত দেখিব পাইছে 2756টাকৈ ভেকেন্সি মুকলি কৰিছে এটা ভেকেন্সি মুকলি কৰা নাই প্ৰায় 2756টাকৈ ভেকেন্সি মুকলি কৰি দিছে আৰু এই ভেকেন্সিখিনি ক্ষেত্ৰত আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰি লব পাৰিব সো এটা ভাল খবৰ হয় আপোনালোকে আপোনালোকে কোনো অফলাইন এপ্লাই কৰিব নালাগে অনলাইন যোগে এপ্লাই সমূহ কৰি লব পাৰিব আৰু ৰিফাইনাৰী ওয়াইজ যিখিনি ভেকেন্সি মুকলি কৰিছে মই জনাই দিছো গুৱাহাটী ৰিফাইনাৰী ক্ষেত্ৰত 82টা বাৰণী ৰিফাইনাৰী ক্ষেত্ৰত 313টা গুজৰাট ৰিফাইনাৰী ক্ষেত্ৰত 583টা হালদিয়া ৰিফাইনাৰী ক্ষেত্ৰত 216টা মথুৰা ৰিফাইনাৰী ক্ষেত্ৰত 189টা পানীপাত ৰিফাইনাৰী পেট্ৰোকেমিকেল কমপ্লেক্সৰ ক্ষেত্ৰত 707টা ডিগবৈ ৰিফাইনাৰী ক্ষেত্ৰত 112টা বঙাইগাঁও ৰিফাইনাৰী ক্ষেত্ৰত 142টা পদিউ ৰিফাইনাৰী ক্ষেত্ৰত 413টাকৈ ভেকেন্সি মুকলি কৰি দিছে নাম্বাৰ অফ পোষ্টখিনি আপোনালোকে দেখিব পাইছে অসমৰ ক্ষেত্ৰত আপোনালোকৰ টোটাল ভেকেন্সি আছে 336টা আৰু এই ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে সো এটা ভাল সুখবৰ এটা ভাল আপোনালোকৰ সুযোগ মুকলি কৰিছে আৰু এপ্ৰেন্টিছ ট্ৰেইনিংৰ ক্ষেত্ৰত 12/24 মাহ আপোনালোকক দিয়া হ'ব আৰু এজ লিমিট দেখিব পাইছে 18/24 বছৰ বয়সৰ ভিতৰত সকলোৱে ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব SC ক্ষেত্ৰত 5 বছৰকৈ OBC ক্ষেত্ৰত 3 বছৰকৈ PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব আৰু যদি আপোনালোকে PW OBC NCL হয় তেতিয়া 13 বছৰ পৰ্যন্ত এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব আৰু PWD SC ST হলে আপোনালোকে 15 বছৰ পৰ্যন্ত এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব সো যদি ইন্টাৰেস্টেড হয় এলিজিবল হয় আপোনালোকে ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে আপোনালোকৰ এটা ভাল সুখবৰ এটা ভাল সুযোগ আপোনালোকে মুকলি কৰিছে IOCL ৰ ফালৰ পৰা মানে এই অইল বিভাগৰ ফালৰ পৰা ইণ্ডিয়ান যেটো অইল আছে তাৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে আৰু ইয়াৰ যিখিনি কোৱালিফিকেশন আছে আপোনালোকে দেখিব পাইছে সকলোখিনি কিনে কোৱালিফিকেশন বেলেগ বেলেগ ধৰণৰ হয় সো আপোনালোকে যেটো পোষ্টৰ ক্ষেত্ৰত এলিজিবল হয় হেতু পোষ্টৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব মই মেইন কিছুমান পদৰ ক্ষেত্ৰত আপোনালোকৰ যেটো কোৱালিফিকেশন বিচাৰিছে এটো জনাই দিব বিচাৰিছো ফৰ এক্সাম্পল যিখিনি সেক্ৰেটাৰী ভেকেন্সি আছে তাৰ ক্ষেত্ৰত আপোনালোকে যে 3 বছৰীয়া যেটো পাঠ্যক্ৰম আছে BA হওক BSc হওক BCom হওক যদি পাস কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব যেটো টেট এপ্ৰেন্টিছ সেক্ৰেটাৰী এসিস্টেন্টৰ ক্ষেত্ৰত আৰু টেট এপ্ৰেন্টিছ একাউন্টেন্টৰ ক্ষেত্ৰত 3 বছৰীয়া BCom পাস কৰিব লাগিব আৰু ডাটা এন্ট্ৰি অপাৰেটৰ ফ্ৰেছাৰ এপ্ৰেন্টিছৰ ক্ষেত্ৰত 12 পাস কৰিলে হ'ল আৰু স্কিল সাৰ্টিফিকেট হোল্ডাৰ ক্ষেত্ৰত আপোনালোকে 12 পাস কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব হাউ টু এপ্লাই ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ মই এডভাৰটাইজমেন্ট আৰু এপ্লাই লিংকটো ডেসক্ৰিপচনত দিয়াই থাকিব সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে প্ৰথমে ৰেজিষ্ট্ৰেচন কৰি তাৰ পিছত এপ্লাই সমূহ কৰি ল'ব পাৰিব কিয়নো ভেকেন্সিখিনি ক্ষেত্ৰত আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰে স্টেপ 2 খিনি ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে ইম্পৰ্টেন্ট ডেটৰ ক্ষেত্ৰত 28 নৱেম্বৰ আবেদনসমূহ ষ্টাৰ্ট হৈছে 18 ডিসেম্বৰ ইয়াৰ কাৰণে লাষ্ট ডেট সো তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে সো এটা ভাল সুখবৰ এটা ভাল আপোনালোকৰ সুযোগ আপোনালোকৰ মুকলি কৰি দিছে IOCL ৰ ফালৰ পৰা সো যদি ইন্টাৰেস্টেড হয় যদি আপোনালোকে এলিজিবল হয় যদি আপোনালোকে আবেদনসমূহ কৰিব বুলি ভাবি আছে তেন্তে ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে সো যদি ইন্টাৰেস্টেড আৰু এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে আৰু ভেকেন্সিখিনি ক্ষেত্ৰত জনাইছো অসমৰ লছলি কাৰণে ভাল এটা সুখবৰ কিনে অসমৰ ক্ষেত্ৰত বহুখিনি ভেকেন্সি মুকলি কৰি দিছে টোটাল অসমৰ ক্ষেত্ৰত 336টাকৈ ভেকেন্সি আৰু এইখিনি ভেকেন্সি ক্ষেত্ৰত অসমৰ বিশেষকৈ ডিগবৈ গুৱাহাটী এনেকুৱা নয় প্লেছত আপোনালোকে পোষ্টিংসমূহ লাভ কৰিব পাৰিব সো আজি ভিডিঅ মানে যদি ভিডিঅ ভাল পালে লাইক কৰিব লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅসমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ WhatsApp চেনেল ভিডিঅ ডেসক্ৰিপচনত দিয়া আছে তাৰ গৈ ফলোটো কৰি দিব তেতিয়া আপোনালোকে ডেইলি জব আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক